নমস্কাৰ দৰ্শকসকল, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ চান্দবিত 2025 চনৰ নৱবৰ্ষ উদযাপনৰ প্ৰাক মুহূৰ্তত এক অনন্য পৰিৱেশৰ সৃষ্টি হয়। বিভিন্ন বয়সৰ অগণন লোকে এই উৎসৱত অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰে। উৎসৱৰ মাজতে সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলে এটি বিশেষ ভূমিকা পালন কৰে। তেওঁলোকে নিস্বাৰ্থভাৱে আধ্যাত্মিকতা আৰু মানৱতাবাদৰ বাণীসম্পন্ন পুথি প্ৰচাৰ কৰি উপস্থিত লোকসকলৰ মনোযোগ আকৰ্ষণ কৰে। উৎসৱৰ মঞ্চত আনন্দ, নৃত্য আৰু সংগীতৰ মাজতে এনে আধ্যাত্মিক প্ৰচেষ্টাই এই উৎসৱক বিশেষ ৰূপ প্ৰদান কৰে। উপস্থিত লোকসকলে এই উদ্যমৰ প্ৰশংসা কৰি নতুন বছৰত সমাজৰ বাবে ইতিবাচক দিশত আগুৱাই যোৱাৰ সংকল্প গ্ৰহণ কৰে। এই সন্দৰ্ভত চাওক এক বিশেষ ৰিপৰ্ট। নমস্কাৰ ছাৰ। আপোনালোকে ক'ৰ পৰা আহিছে? আমি সোণাপুৰ আশ্ৰমৰ পৰা আহিছোঁ, গুৱাহাটী সোণাপুৰ আশ্ৰমৰ পৰা ন? আপোনালোকে এই যে হাতত কিতাপবিলাক লৈ আছে, এইবিলাক কিহৰ কিতাপ হয়? এইবিলাক ভগৱানৰ কিতাপ। আমাৰ গুৰুজীয়ে মানে এইবিলাক প্ৰচাৰ কৰিবৰ কাৰণে, আমাক জ্ঞান প্ৰচাৰ কৰিবৰ কাৰণে আমাক ইয়াতে পঠাইছে। আচ্ছা আচ্ছা, এইবিলাক কিতাপ কেনেকৈ দি আছে, কিমান দামত দি আছে? 10 টকা, মাত্ৰ 10 টকা। ইমান কম মূল্য যে দি আছে, এইটো আপোনালোকৰ কি লাভ হ'ব বাৰু? এইটো লাভৰ কথা নহয়, এইটো জ্ঞান প্ৰচাৰ কৰিবৰ কাৰণে আমাক গুৰুদেৱে মানে আদেশ কৰিছে আমাক যে এইটো 10 টকাতে দি দিব, চবকে জ্ঞান যাতে পায়, চবে জ্ঞান মোক্ষপ্ৰাপ্ত কৰিব পাৰে, জ্ঞান পাব পাৰে, তাৰ কাৰণে প্ৰচাৰ কৰিবৰ কাৰণে দি আছে। নিশ্চয় নিশ্চয়। কি বুলি কয়, এই কিতাপখিনি অকল আমাৰ হিন্দু শাস্ত্ৰৰ আধাৰত নে অন্য যিমান আছে, যিমান ভাষা আছে সেইবিলাকৰ চব ভাষাতে মানে এই কিতাপখন প্ৰচাৰ আছে, চব ভাষাতে জ্ঞান পাব পাৰে চবতে। হয় হয়, ধন্যবাদ। নমস্কাৰ ছাৰ। নমস্কাৰ। ক'ৰ পৰা আহিছে আপোনালোকে? আমি আহিছোঁ সোণাপুৰ আশ্ৰমৰ পৰা আহিছোঁ। আচ্ছা, এই কিতাপবিলাক আপোনালোকে কি কিতাপ হয় এইবিলাক? এইখন মানে আধ্যাত্মিক জ্ঞানৰ কিতাপ হয়, ভগৱানৰ। কেনেকৈ দি আছে এইবিলাক? এখনত 10 টকা কৰি। মাত্ৰ 10 টকা? আচ্ছা, ইমান কম মূল্যত যে দিছে, আপোনালোকৰ কি লাভ হ'ব? মানে আমাৰ গুৰুদেৱে মানুহখিনিক মানে জ্ঞানটো আহৰণ কৰাৰ কাৰণে মানে প্ৰচাৰ কৰিব দিছে। ইয়াৰ মূল উদ্দেশ্য কি জানিব পাৰিম নেকি? ইয়াৰ মূল উদ্দেশ্যটো হৈছে মানে এই কিতাপৰ দ্বাৰাই মানুহখিনি মানে জ্ঞানটো আহৰণ কৰি মানে মুখ্য প্ৰাপ্তি কৰাৰ মানে লক্ষ্য আৰু। হয়, আপোনালোকৰ গুৰুদেৱৰ নামটো জনাব। আমাৰ গুৰুদেৱৰ নামটো জগতগুৰু সন্ত ৰামপালজী মহাৰাজ। আচ্ছা, ধন্যবাদ ছাৰ। হয়, ধন্যবাদ। নমস্কাৰ ছাৰ। হয়, নমস্কাৰ। আপোনালোকে যে কিতাপবিলাক বিক্ৰী কৰি আছে, কিহৰ কিতাপ হয়? এইটো হয় আপোনাৰ আধ্যাত্মিক জ্ঞানৰ, পূৰা বেদ শাস্ত্ৰৰ জ্ঞান এতিয়া চব দিয়া আছে। আচ্ছা আচ্ছা, এইবিলাক কিতাপ কেনেকৈ দি আছে? এনে পাৰ পিছ আপোনাৰ 10 টকাকৈ দিয়া হৈছে। মাত্ৰ 10 টকা? ইমান কম মূল্য যে দিছে, আপোনালোকৰ কি লাভ হ'ব? আমি ছাৰ লাভৰ কাৰণে এইটো অহা নাই, আমি আমাৰ গুৰুদেৱৰ যিটো আধ্যাত্মিক জ্ঞান, সেই আধ্যাত্মিক জ্ঞান প্ৰচাৰৰ কাৰণে আহিছোঁ, কোনো লাভৰ কাৰণে অহা নাই। আচ্ছা আচ্ছা, আপোনালোকৰ এই যিজন লেখক হয়, কি নাম হয় তেওঁৰ? হয়, তেখেতৰ নাম হ'ল তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ। তেওঁৰ মূল উদ্দেশ্য কি এই কিতাপৰ প্ৰচাৰ কৰা, আমি জানিব পাৰিম নেকি? হয়, পাৰিব। গুৰুদেৱৰ সন্ত ৰামপালজী মহাৰাজৰ মূল উদ্দেশ্য ক'বলৈ গ'লেতো বহুতেই। তেখেতৰ মূল উদ্দেশ্য হ'ল আপোনাৰ পূৰা বিশ্ববাসীক এই সৎ জ্ঞান দি কেনে তাৰমানে মুক্তি প্ৰদান কৰা, আৰু আপোনাৰ কুসংস্কাৰ ত্যাগ কৰি তাৰমানে সুসমাজ এখন গঢ়াৰ কাৰণে সমাজক এখন ভাল জ্ঞান দিয়াৰ, এইটোৱে আমাৰ গুৰুদেৱৰ মূল উদ্দেশ্য। আৰু আছে আপোনাৰ যেনিবা সমাজত এই আপোনাৰ কি বুলি কয়, দেহাজমুক্ত, যিটো নেকি দেহাজমুক্ত সমাজ গঢ়াৰ কাৰণে প্ৰচাৰ কৰা। নিশ্চয় নিশ্চয় নিশ্চয়, বহুত মহৎ উদ্দেশ্য। ঠিক আছে, ধন্যবাদ। হয়, ধন্যবাদ। নমস্কাৰ দাদা। মোৰ নামটো সূৰ্য দাস, মই নৈৰাৰ পৰা আহিছোঁ। ইয়াতে আহি এখন গীতা চালোঁ, গীতাখন 10 টকা। 10 টকাত যে এখন গীতা বিলাইছে, মানে এনেকুৱা মানে ধৰ্মগিলা বিলাব, সেইটোৰ কাৰণে বৰ সুখ পালোঁ। নিশ্চয়, আমিও আচৰিত দেখি, এখন গীতাটো 10 টকাত নাপায়, আজিলৈকে 10 টকাতনো কি পায়। ঠিক আছে, আপুনি এইখন পঢ়িব, নিশ্চয় বহুত ভাল বুলি আমিও গম পাইছোঁ। পঢ়িম, একদম ভাল লাগিল, আৰু ভৱিষ্যতে এনেকুৱা সুবিধা পাম বুলি ভাবিছোঁ। নিশ্চয় নিশ্চয়, ধন্যবাদ ধন্যবাদ। দৰ্শকসকল, এয়াই আছিল সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলে জনসমাজত আধ্যাত্মিক চেতনা আৰু শান্তি সম্প্ৰীতিৰ বীজ ৰোপণ কৰি জনতাৰ মনোযোগ আকৰ্ষণ কৰাৰ এক মনোমোহা দৃশ্য। আজিৰ ৰিপৰ্টত ইমানেই। পুনৰ লগ পাম অন্য এক নতুন খবৰৰ সৈতে। ধন্যবাদ।